নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো সমৰ্থ পৰ্টেলৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাই পৰিছে আৰু কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে ফাৰ্ষ্ট কোনোবা এখন কলেজত এডমিশ্যন লৈছিলে, কিন্তু সিহঁতে যিহেতু সেই কলেজ পচন্দ নহয় বা সেই ইউনিভাৰ্চিটি পচন্দ নহয়, বেলেগ আৰু এখন কলেজতো এপ্লাই কৰা আছিলে, য'ত সিহঁতৰ নাম আহিলে সিহঁতে তাত এডমিশ্যন ল'ম বুলি ভাবি থৈছে। তো ছিষ্টেমটো এনেকুৱা আছিলে বা প্ৰচিডিউৰটো এনেকুৱা আছিলে, যদি আপোনালোকে প্ৰথম গাইডলাইন পঢ়িছে আপোনালোকে গম পাব বা মোৰ আগৰ ভিডিঅ'বিলাক যদি চাইছে তেনে ক্ষেত্ৰত আপোনালোকে গম পাব যে যদি ছেকেণ্ড মেৰিট লিষ্টত কোনোবা এখন কলেজত আপোনালোকৰ নাম আহে, প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যনটো কেঞ্চেল কৰিব লাগিব। বা প্ৰথম মেৰিট লিষ্টত যদি আপুনি কোনোবা এখন কলেজত এডমিশ্যন লৈ থৈছিলে, সেই এডমিশ্যনটো কেঞ্চেল কৰিহে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে বা ছেকেণ্ড মেৰিট লিষ্টত যোনখন কলেজত নাম আহিছে, যদি সেইখন কলেজত আপুনি বিচাৰে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো এতিয়া আপোনালোকে কৰিব কি? আপোনালোকৰ যদিও ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে বা এডমিশ্যন অফাৰ আহিছে, আপোনালোকে প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যন কেঞ্চেল কৰাৰ অপশ্যনটো পোৱা নাই। যিহেতু আপোনালোক স্মাৰ্ট হাব আছাম ইউটিউব চেনেলটো চাই আছে, মই ইমান ডাঙৰ ৰিস্ক আপোনালোকক ল'ব দিব নিবিচাৰোঁ। তো আপোনালোকে এই ক্ষেত্ৰত দুটা কাম কৰিব পাৰে। যিহেতু আগত গাইডলাইন মতে কৈছিলে যে এদিনৰ ভিতৰতে আপোনালোকে এডমিশ্যনটো কেঞ্চেল কৰিব লাগিব, প্ৰথম এডমিশ্যন। তো আপোনালোকে এতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ অফাৰটো কিন্তু একচেপ্ট কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আপোনালোকে কি ক'ব? আপোনালোকে যেতিয়া এডমিশ্যন অফাৰটো একচেপ্ট কৰিব যায়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 14 জুন তাৰিখৰ পৰাহে একচেপ্ট কৰিব পাৰিম বুলি দেখুৱাব। আজি দিনটো আছে, আজি 13 জুন, আৰু যিহেতু গাইডলাইনতো প্ৰথমতে কৈছিলে যে এদিনৰ ভিতৰতে আপোনালোকে এডমিশ্যনটো প্ৰথম যি এডমিশ্যন লৈছিলে সেইটো আপোনালোকে কেঞ্চেল কৰাব লাগিব। তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? আৰু এতিয়ালৈকে কিন্তু কোনো ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন বা এডমিশ্যন কেঞ্চেল অপশ্যনটো অহা নাই। তো মই নিবিচাৰোঁ মোৰ যিবিলাক ভিউৱাৰ্ছ আছে, মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ্ছ আছে, সিহঁতে কিবা এটা বিপদত পৰক। তো মই আপোনালোকক এডভান্সকৈ এটা অপশ্যন দি দিছোঁ। যদি কাৰোবাৰ কলেজ যোনখনত আপোনালোকে প্ৰথম এডমিশ্যন লৈছিলে সেইখন যদি ওচৰত আছে, আপোনালোকে কাইণ্ডলি অকণমান সোনকালে যাওক, গৈ কলেজত খবৰ কৰক। কলেজত খবৰ কৰি কওক যে মোৰ ছেকেণ্ড মেৰিট লিষ্টত বেলেগ কোনোবা এখন কলেজত নাম আহিছে, মই তাত এডমিশ্যন ল'ব বিচাৰোঁ, আপোনালোকে কাইণ্ডলি প্ৰথম এডমিশ্যনটো কেঞ্চেল কৰাই দিয়ক। তো যদি সিহঁতে কৰাই দিয়ে তেনে ক্ষেত্ৰত সকলোৱে এইটো ফ'ল' কৰিব লাগিব। বা যদি অনলাইন অপশ্যনো দিয়ে মই আপোনালোকক জনাই দিম। যেতিয়াই এই অপশ্যনটো আহে লগে লগে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম। আপোনালোকে চেনেলটোৰ লগত জড়িত থাকিব। তাৰপিছত আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে যাব পাৰিব। কাৰণ যদি এদিন সময় থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আজিয়ে যাব লাগিব। সেইকাৰণে মই আপোনালোকক এডভান্সকৈ জনাই দিলোঁ যেন আপোনালোকৰ পিছলৈ একো অসুবিধা নহয়। আৰু অনলাইনত যদি অপশ্যন আহে মই ইমিডিয়েটলি আপোনালোকক জনাই দিম আৰু প্ৰচেছটো আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে সেই আগৰ এডমিশ্যনটো কেঞ্চেল কৰিব। ধন্যবাদ।